Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা। আজিৰ আমাৰ টপিক হৈছে জৈৱিক আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগ। আমি খেতি পথাৰত জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে। ইয়াৰ আগতে আমি পঢ়িছিলোঁ কেনেকৈ মাটি আমি ৰেডি কৰিব লাগে খেতি কৰাৰ আগতে, তাৰপিছত বীজসমূহ আমি নিৰ্বাচন কৰিব লাগে। এবাৰ মাটি ৰেডি হোৱাৰ পিছত বীজ নিৰ্বাচন হোৱাৰ পিছত বীজ সিঁচোৱাৰ পিছত তাৰ পিছৰ কামটো হৈছে কি যে আমাৰ যাতে শস্যৰ উৎপাদন বেছিকৈ হয়, আমি যিটো খেতি কৰিছোঁ খেতিৰ গছসমূহ যাতে স্বাস্থ্যৱান হয় আৰু তাৰ কাৰণে প্ৰয়োজন হয় সাৰৰ, আৰু জৈৱিক আৰু ৰাসায়নিক সাৰ এই ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যাতে উদ্ভিদবোৰ সুস্থভাৱে ডাঙৰ হ'ব পাৰে। আৰু এই জৈৱিক আৰু ৰাসায়নিক সাৰবোৰ হৈছে কি পোষক পদাৰ্থ। জৈৱিক সাৰ, প্ৰথমতে আমি চাওঁ জৈৱিক সাৰ মানে কি, জৈৱিক সাৰ কেনেকৈ বনোৱা হয়। জৈৱিক সাৰ হৈছে জীৱ জন্তুৰ মলমূত্ৰ বা মানুহৰ মলমূত্ৰ, তাৰপিছত গছৰ যিবোৰ অলাগতিয়াল অংশ থাকে যেনেকুৱা পাতসমূহ বা সৰি পৰা ডাল এটা, নহ'লে যদি মৰি যোৱা গছ থাকে তেতিয়াহ'লে সেই গছসমূহক কি কৰা হয়, সেই গছসমূহ মলমূত্ৰসমূহক পচিবলৈ দিয়া হয় আৰু পচাৰ পিছত তাৰ পৰা জৈৱিক সাৰ প্ৰস্তুত হয়। জৈৱিক সাৰত কি বস্তু থাকে? জৈৱিক সাৰত জৈৱিক পদাৰ্থ থাকে আৰু কি থাকে, কিছু পৰিমাণে পুষ্টি থাকে। তাৰমানে উদ্ভিদৰ কাৰণে কিছু পৰিমাণে নিউট্ৰিশ্যন থাকে, কিছু পৰিমাণে মেনিউৰ থাকে আৰু বেছিকৈ কি থাকে, জৈৱিক পদাৰ্থৰে জৈৱিক সাৰ তৈয়াৰী হয়। এতিয়া জৈৱিক সাৰ যে জৈৱিক পদাৰ্থৰে তৈয়াৰী হয়, সেই জৈৱিক পদাৰ্থসমূহৰ ওপৰত ভিত্তি কৰি জৈৱিক সাৰক তিনিটা ভাগত ভাগ কৰা হৈছে। তাৰমানে জৈৱিক সাৰ তিনি প্ৰকাৰে প্ৰস্তুত হ'ব পাৰে আৰু জৈৱিক পদাৰ্থৰ ওপৰত ভিত্তি কৰি। প্ৰকাৰ তিনিটা কি আমি চাওঁ। জৈৱিক সাৰৰ প্ৰথমটো প্ৰকাৰ হৈছে কি পচন সাৰ। পচন সাৰৰ নাম সকলোৱে শুনিছা। পচন সাৰটো কেনেকৈ প্ৰস্তুত কৰা হয়? পচন সাৰ প্ৰস্তুত কৰাৰ কাৰণে এটা ডাঙৰ গাঁত খান্দি লোৱা হয়। মাটিত ডাঙৰ গাঁত খান্দি পেলাই ইয়াতে কি কৰা হয়, যিবোৰ জীৱ জন্তুৰ মলমূত্ৰ থাকে যেনেকুৱা গোবৰ, তাৰপিছত কিচেনৰ পৰা যিবোৰ ৱেষ্ট ওলায় যেনেকুৱা শাক পাচলিৰ অলাগতিয়াল অংশ, তাৰপিছত ভেজিটেবলৰ যিবোৰ বাকলি থাকে সেইবোৰ, তাৰপিছত ইয়াতে আকৌ গছৰ যিবোৰ অলাগতিয়াল অংশ থাকে, পাত বা সৰি পৰা ডাল বা যদি কাঠ পচি যায় সেই পচা কাঠ এই গাঁতৰ ভিতৰত দিয়া হয়। দিয়াৰ পিছত এই যিটো গাঁত আছে, গাঁতটো কিছুদিনৰ কাৰণে থৈ দিয়া হয়। তাৰপিছত ইয়াতে এই যিবোৰ বস্তুবোৰ যে ৰখা হৈছে এই বস্তুবোৰ পচিবলৈ আৰম্ভ কৰে। বস্তুবোৰ পচি যোৱাৰ পিছত ইয়াৰ পৰা কি হয়, পচন সাৰৰ সৃষ্টি হয়। বুজি পাইছানে? যিবোৰ ৱেষ্ট আছে ৱেষ্টসমূহ এটা গাঁত খান্দি থৈ দিব লাগে। থৈ দিয়াৰ পিছত কিছুদিনৰ পিছত যেতিয়া বস্তুবোৰ পচি যায়, পচি যোৱাৰ পিছত ইয়াক আমি সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আৰু ইয়াকে পচন সাৰ বুলি কোৱা হয়। তাৰপিছত হৈছে কেঁচুৰ পচন সাৰ। কেঁচু পচন সাৰ। কেঁচু পচন সাৰ মানে কি, যেনেকুৱা কি কোৱা হয়, কেঁচুক খেতিয়কৰ বন্ধু বুলি কোৱা হয়, কাৰণ কেঁচুৰ যিবোৰ মলমূত্ৰ থাকে, কেঁচুৰ মলমূত্ৰসমূহে মাটি সাৰুৱা কৰিব পাৰে, সেইকাৰণে কেঁচুক খেতিয়কৰ বন্ধু বুলি কোৱা হয়। ইয়াতে কি কৰা হয় যে আমি প্ৰথমতে যিটো কাম কৰিছিলোঁ যে গাঁত খান্দি পেলাই ইয়াতে যে লেতেৰা বস্তুসমূহ যে ৰাখিছিলোঁ আৰু কিছুদিন পিছত যে পচি গৈছিল, কেঁচু পচন সাৰৰ ক্ষেত্ৰত এই বস্তুবোৰ যে পচি যায়, এই বস্তুবোৰ যে ডিকম্প'জ হয়, ডিকম্প'জ হোৱাৰ কাৰণে আমি ইয়াতে কি দিব লাগিব, কিছুমান কেঁচু দিব লাগিব। যেতিয়া কেঁচু দিয়া হয় তেতিয়া এই যিটো পচন প্ৰক্ৰিয়াটো দ্ৰুত গতিত হ'বলৈ আৰম্ভ কৰে।
সো দ্ৰুতগতিত যেতিয়া পচন হয় তেতিয়া ইয়াক কি বুলি কোৱা হয় কেঁচু পচন সাৰ বুলি কোৱা হয় তাৰমানে পচন সাৰৰ সৈতে একে হয় জাষ্ট এইটো অকমান সোনকালে হয় কাৰণ ইয়াতে কেঁচু এৰি দিয়া হয় কেঁচু এৰি দিয়াৰ লগে লগে কেঁচুৱে এই যিবোৰ লেতেৰা বস্তুবোৰ আছে এইবোৰক খায় আৰু কেঁচুৰ যিটো ৰেচন পদাৰ্থ থাকে কেঁচুৰ যিবোৰ মলমূত্ৰ থাকে সেইবোৰ হৈছে কি সাৰ সেইবোৰত যথেষ্ট পৰিমাণে সাৰ থাকে তাৰপিছত নাম্বাৰ 3 হৈছে সেউজ সাৰ সেউজ সাৰ এই যিটো সেউজ সাৰ আছে সেউজ সাৰটো কেনেকৈ প্ৰস্তুত কৰা হয় সেউজ সাৰ প্ৰস্তুত কৰাৰ কাৰণে কিছুমান ফাষ্ট গ্ৰয়িং গছ খেতিত ৰুব লাগে তাৰমানে খেতি ষ্টাৰ্ট কৰাৰ আগতে কেইটামান ফাষ্ট গ্ৰয়িং সোনকালে দ্ৰুতগতিত বৃদ্ধি হোৱা কিছুমান গছ যেনেকুৱা এটা নাম হৈছে গড় GUAR গড় এটা এনেকুৱা ধৰণৰ গছ হয় যিটো বহুত সোনকালে গছে এনেকুৱা ধৰণৰ গছ কি কৰা হয় খেতিত ৰোৱা হয় তাৰপিছত যেতিয়া গছবোৰ গজি উঠে তেতিয়া মাটি চহোৱা হয় বুজি পাইছানে গছ গজাৰ পিছত ট্ৰেক্টৰেৰে মাটি চহাই দিয়া হয় মাটি চহাই দিয়া মানে কি মাটিবোৰ লুজ কৰা তল ওপৰ কৰি দিয়া তেতিয়া এই যিবোৰ সোনকালে গজা গছবোৰ যে গজিছিল এই গছবোৰ কি হৈ যায় উখালি যায় গছবোৰ উঠি যায় তাৰপিছত ইয়াত কি কৰা হয় তোমাৰ যিবোৰ নতুন গছ আছে কিছু সময়ৰ পিছত ইয়াতে যিটো বস্তুৰ আমি যিটো শস্যৰ আমি খেতি কৰিবলৈ বিচাৰিছিলোঁ শস্যৰ গুটিবোৰ ইয়াতে সিঁচা হয় সিঁচাৰ পিছত এই যিবোৰ পুৰণা গছ আছিল যিবোৰ উঠি গৈছিল এই গছসমূহ পচি যায় পচি পেলাই ই মাটিৰ লগত মিহলি হয় মাটিৰ লগত মিহলি হ'লে ইয়াৰ পৰা নাইট্ৰজেন আৰু ফছফৰাছ মাটিৰ লগত মিলে আৰু এনেকৈ কি কৰে মাটি সাৰুৱা হয় সো জৈৱিক সাৰ যিটো আছে জৈৱিক সাৰটো এনেকৈ 3 প্ৰকাৰৰ হয় জৈৱিক সাৰ কি হয় আমি গম পালোঁ জৈৱিক সাৰ কেনেকৈ প্ৰস্তুত হয় সেয়া আমি গম পালোঁ এতিয়া জৈৱিক সাৰৰ কিয় প্ৰয়োজন হয় মাটিয়ে উদ্ভিদক খনিজ পোষক দ্ৰব্যৰ যোগান ধৰে উদ্ভিদৰ বৃদ্ধিৰ বাবে এইবোৰ পোষক দ্ৰব্য অতি প্ৰয়োজনীয় মাটিত যিবোৰ খনিজ পোষক দ্ৰব্য থাকে তাৰমানে মাটিৰ যিবোৰ প্ৰাকৃতিক সাৰ থাকে সেই সাৰসমূহ মাটিয়ে উদ্ভিদক যোগান ধৰে আৰু উদ্ভিদৰ বৃদ্ধিৰ কাৰণে এই সাৰসমূহ অতি প্ৰয়োজনীয় যেনেকুৱা মানুহৰ বৃদ্ধিৰ কাৰণে মানুহক ভিটামিন পুষ্টি আদিৰ প্ৰয়োজন হয় ঠিক তেনেদৰে কিছুমান অঞ্চলত খেতিয়কে একেডৰা মাটিতে এবিধ শস্যৰ পিছত আনবিধ শস্যৰ খেতি কৰে সেই মাটিডৰা কেতিয়াও শস্যবিহীন বা চিন পৰি নাথাকে সো কেতিয়াবা কি হয় যে কিছুমান খেতিয়ক এনেকুৱা থাকে সাপোজ এইটো এটা কৃষিৰ ফিল্ড হয় ইয়াতে এবাৰ এটা সিজনত কিবা খেতি কৰিছে খেতিটো চপোৱাৰ পিছত 2 এদিনতে আকৌ তাতে বেলেগ খেতি তাতে লগাইছে তেনেকুৱা কৰিলে কি হয় মাটিৰ যিবোৰ পুষ্টি আগৰ খেতিটোৱে শোষণ কৰি লৈছিলে সেইটো পুষ্টি আকৌ ঘূৰি অহাৰ আগতে যেতিয়া আকৌ খেতি কৰা হয় তেতিয়া তাতে কি হয় খেতিৰ যিবোৰ গছ-গছনি থাকে শস্য থাকে তেতিয়া ভাল নহয় কাৰণ মাটিডৰাত যিখিনি প্ৰাকৃতিক সাৰ থাকে সেইখিনি ঘূৰি আহিব পৰাই নাই তেতিয়াই আকৌ কি কৰা হৈছে খেতি কৰা হৈছে লেঠাৰি নিচিগাকৈ খেতি কৰিলে মাটিডৰাৰ পোষক দ্ৰব্য কমি যায় তাৰমানে এবাৰৰ পিছত এবাৰ কোনো গেপ নিদিয়াকৈ যদি খেতি কৰি থকা হয় তেতিয়াহ'লে খেতিৰ যিটো প্ৰাকৃতিক পোষক দ্ৰব্য থাকে পোষক দ্ৰব্যসমূহ কি হৈ যায় বেয়া হৈ যায় তাৰ বাবে খেতিয়কে মাটিডৰাত জৈৱিক সাৰ প্ৰয়োগ কৰি পুনৰাই উৰ্বৰতা ঘূৰাই আনিব পাৰে গতিকে যেতিয়া এনেকুৱা হৈ যায় যে মাটি বাৰ খেতি কৰাৰ পিছত লেঠাৰি নিচিগাকৈ খেতি কৰাৰ পিছত যেতিয়া মাটিৰ পোষক দ্ৰব্য শেষ হৈ যায় মাটিৰ উৰ্বৰতা শেষ হৈ যায় তেনে ক্ষেত্ৰত যেতিয়া শস্যৰ উৎপাদন কমি আহে তেতিয়া খেতিয়কসকলে মাটিৰ উৰ্বৰতা ঘূৰাই অনাৰ কাৰণে খেতিত জৈৱিক সাৰ ব্যৱহাৰ কৰিব পাৰে আৰু জৈৱিক সাৰো যিহেতু প্ৰাকৃতিক হয় গতিকে ইয়াক
খেতিয়কে ব্যৱহাৰ কৰিব পাৰে। ইয়ে মাটি সাৰুৱা কৰা প্ৰক্ৰিয়া। অনুপযুক্ত বা প্ৰয়োজনতকৈ কম পৰিমাণৰ সাৰ প্ৰয়োগে উদ্ভিদৰ বৃদ্ধি ভাল নহয়। আৰু সাৰ প্ৰয়োগৰো কিছুমান নিৰ্দিষ্ট নিয়ম থাকে, যেনেকুৱা মানুহে যেনেকুৱা ঔষধ খাওঁতে ঔষধৰ নিয়ম থাকে যে ইমানখিনিকে সদায় খাব লাগে, 1 স্পুন বা 1.5 স্পুন। ঠিক তেনেদৰে যেতিয়া খেতিত সাৰ প্ৰয়োগ কৰা হয়, সাৰ প্ৰয়োগৰো নিয়ম থাকে। যদি তাতকৈ কম সাৰ প্ৰয়োগ কৰা হয় বা নিয়মিতভাৱে যদি সাৰ প্ৰয়োগ কৰা নহয়, নিৰ্দিষ্ট টাইম ইণ্টাৰভেলৰ পিছত যদি সাৰ প্ৰয়োগ কৰা নহয়, তেতিয়াহ'লে খেতি ভাল নহয়। জৈৱিক সাৰ এবিধ জৈৱ দ্ৰব্য, উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত দ্ৰব্য আৰু সেইবোৰৰ দেহৰ পচনৰ ফলত জৈৱিক সাৰ পোৱা যায়, যেনে পচন সাৰ। যিটো মই পচন সাৰৰ বিষয়ে আলোচনা কৰিছোঁ, পচন সাৰ বস্তু পচাৰ ফলত সৃষ্টি হয় আৰু মুকলি ঠাইত খেতিয়কে গাঁত খান্দি পেলাই তাতে অলাগতিয়াল বস্তুসমূহ ৰাখি দিয়ে। ৰাখি দিয়াৰ পিছত এইবোৰ পচি পেলাই তাৰ পৰা কি হয়, পচন সাৰৰ সৃষ্টি হয়। আৰু কেঁচু সাৰ কি হয়, কেঁচু সাৰো আমি গম পাইছোঁ, তেতিয়া অলাগতিয়াল বস্তুসমূহ গাঁতত ৰাখি পেলাই যদি তাতে কেঁচু এৰি দিয়ে, কেঁচুৱে অলাগতিয়াল বস্তুসমূহ খায় আৰু কেঁচুৰ যিবোৰ ৰেচন দ্ৰব্য থাকে সেইসমূহ সাৰ হিচাপে কাম কৰে, আৰু এইটো পচন সাৰতকৈ দ্ৰুত গতিত হোৱা সাৰ। আমি চাওঁ যে জৈৱিক সাৰ যিবোৰ আছে, জৈৱিক সাৰে কেনেদৰে আমাক সহায় কৰে, কেনেদৰে খেতিত সহায় কৰে। নাম্বাৰ 1 হৈছে, যেতিয়া জৈৱিক সাৰ প্ৰয়োগ কৰা হয়, জৈৱিক সাৰ প্ৰয়োগ কৰিলে ই মাটিত যথেষ্ট পৰিমাণে জৈৱিক পদাৰ্থৰ মাত্ৰা বৃদ্ধি কৰে। তাৰপিছত ই কি কৰি দিয়ে, জৈৱিক পদাৰ্থৰ মাত্ৰা যেতিয়া বৃদ্ধি হয়, ই মাটিত কিছুমান ছিদ্ৰৰ সৃষ্টি কৰে, মাটিত কিছুমান প'ৰ্ছৰ সৃষ্টি কৰে। আৰু যেতিয়া মাটিবোৰ ছিদ্ৰৰ সৃষ্টি হয়, তেতিয়া পানীসমূহ অতি সোনকালে মাটিৰ ভিতৰলৈকে সোমাই যাব পাৰে, গছৰ শিপাই সহজে পানী পাব পাৰে, সাৰ পাব পাৰে। তাৰপিছত নাম্বাৰ 2 হৈছে যে যেতিয়া জৈৱিক সাৰ প্ৰস্তুত কৰা হয়, ই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। যিটো উৰ্বৰতা বাৰ খেতি কৰাৰ ফলত কমি যায়, সেইটো উৰ্বৰতা আকৌ ঘূৰাই আনি দিয়ে। এই যিটো জৈৱিক সাৰ আছে, জৈৱিক সাৰত কিছু পৰিমাণে গছৰ কাৰণে প্ৰয়োজনীয় পুষ্টি থাকে। তাৰপিছত এই যিবোৰ জৈৱিক সাৰ আছে, জৈৱিক সাৰসমূহ যিহেতু ৱেষ্ট প্ৰডাক্টৰ পৰা, লেতেৰা বস্তুৰ পৰা সৃষ্টি কৰা হয়, গতিকে ইয়ে কি কৰে, পৰিৱেশটোক, আমাৰ যিটো পৰিৱেশ আছে, পৰিৱেশটোক চাফা কৰি ৰাখে, ক্লিন কৰি ৰাখে। তোমালোকৰ ঘৰত যদি গাৰ্ডেন আছে, তেতিয়াহ'লে তোমালোকে চাইছা চাগে, গাৰ্ডেনত গোবৰ সাৰ, তাৰপিছত কিবা প্লান্টৰ যিবোৰ ৱেষ্ট থাকে সেইবোৰ গছৰ গুৰিত জমা কৰি দিয়া হয়। বা মায়ে যদি ঘৰত গছ ৰুৱে, তেতিয়াও যিটো গছৰ গুৰি থাকে তাতে গোবৰ, তাৰপিছত লেতেৰা বস্তু, শাক পাচলিৰ অলাগতিয়াল অংশ আদি জমা কৰি ৰাখে। কিয় জমা কৰি ৰাখে, যেতিয়া এইবোৰ পচিব তেতিয়া ইয়াৰ পৰা পচন সাৰ হ'ব, আৰু যিটোৱে উদ্ভিদৰ বৃদ্ধিত সহায় কৰিব। আৰু এইটো যিহেতু এটা প্ৰাকৃতিক সাৰ, গতিকে ইয়াৰ কোনো ধৰণৰ ছাইড ইফেক্টো নাথাকে। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।